নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে ADRE, টেট, DME, JEE ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্সৰ পাৰ্ট 14 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজো সম্পূৰ্ণ কৰিছোঁ। যদি আপোনালোকে চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজি এই পাৰ্ট 14 ভিডিঅ'টি আলোচনা কৰোঁ। 261 number question. Which of the following is an example of the president's discretionary power in a specific political scenario? Specific political scenario ক্ষেত্ৰত প্ৰেচিডেণ্টৰ discretionary power বিষয়ে সুধিছে আৰু ইয়াতে এ অপশ্যন দিছে appointing the prime minister when no party has a clear majority in Lok Sabha. B দিছে appointing the leader of the majority party as the prime minister. C দিছে giving assent to a bill that has been passed by the both house of parliament. Did say dissolving the Lok Sabha on the advice of a prime minister with a clear majority. Your right answer to A, appointing the prime minister when no party has a clear majority in Lok Sabha. Jetia Lok Sabhat কোনো এটা পাৰ্টিয়ে ক্লিয়াৰ মেজৰিটি নাপায় চৰকাৰ গঠন কৰিবৰ বাবে তেতিয়া প্ৰেচিডেণ্টে তেওঁৰ ডিসক্ৰিশনাৰী পাৱাৰ ইউজ কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে তেওঁ সৰ্ববৃহৎ দলটোক চৰকাৰ গঠন কৰিবৰ বাবে আমন্ত্ৰণ কৰিব পাৰে আৰু PM নিয়োগ কৰিব পাৰে। কিন্তু এই PM জনে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁৰ মেজৰিটি প্ৰুভ কৰিব লাগিব। হে আমাৰ ৰাইট আনসাৰটো হ'ব এ। নেক্সট কুৱেশ্যন 262 নম্বৰ দ্য প্ৰেচিডেণ্ট লেজ বিফৰ পাৰ্লিয়ামেণ্ট দি ৰিপৰ্ট অফ হুইচ অফ দি ফলোইং কনষ্টিটিউচনেল বডিজ। প্ৰেচিডেণ্টে পাৰ্লিয়ামেণ্টৰ আগত কোনটো ৰিপৰ্ট দাঙি ধৰে বুলি সুধিছে। এ দিছে নেশ্যনেল কমিশ্যন ফৰ শিডিউল কাষ্ট। বি দিছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। চি দিছে কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। ডি দিছে অল অফ দি এবভ। ইয়াৰ ৰাইট আনসাৰটো হ'ব দি অল অফ দি এবভ। ৰাষ্ট্ৰপতিয়ে পাৰ্লিয়ামেণ্টৰ আগত বিশেষকৈ নেশ্যনেল কমিশ্যন ফৰ শিডিউল কাষ্ট, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ ৰিপৰ্ট দাঙি ধৰে। নেক্সট কুৱেশ্যন 263 নম্বৰ ইফ দি অফিচ অফ বোথ দি প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট ফাল ভেকেণ্ট হুৱেন এজুম দ্য ফাংচন অফ দি প্ৰেচিডেণ্ট। যেতিয়া প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টৰ অফিচটো খালী হৈ থাকে তেতিয়া কোনে প্ৰেচিডেণ্টৰ ফাংচনটো চলাই বুলি সুধিছে। এজ এ দি স্পীকাৰ অফ দি লোক সভা। বি দিছে চিফ জাষ্টিছ অফ ইণ্ডিয়া। চি দিছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ডি দিছে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি চিফ জাষ্টিছ অফ ইণ্ডিয়া। যেতিয়া প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টৰ পদটো ভেকেণ্ট হৈ থাকে তেতিয়া চিফ জাষ্টিছ অফ ইণ্ডিয়াই প্ৰেচিডেণ্টৰ ফাংচন চলাই নিয়ে আৰু এই প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টৰ পদটো বিশেষকৈ 6 মাহতকৈ বেছি দিন খালী হৈ থাকিব নোৱাৰে। ইয়াক 6 মাহৰ ভিতৰত ফুলফিল কৰিব লাগিব। নেক্সট কুৱেশ্যন 264 নম্বৰ Which of the following is a power of the president to grant a temporary suspension of a sentence? ইয়াতে দিছে প্ৰেচিডেণ্টৰ কোনটো গ্ৰাণ্ট হয় যিটো তেওঁক দিয়া শাস্তিৰ কিছুদিনৰ বাবে ছাছপেণ্ড কৰি ৰখা হয় বা তেওঁৰ শাস্তি কিছুদিনৰ বাবে শাস্তিৰ পৰা বিৰত ৰখা হয়। এ দিছে ৰিস্পাইট। বি দিছে পাৰ্ডন। চি দিছে কমিউটেশ্যন। ডি দিছে ৰিপ্ৰাইভ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ৰিপ্ৰাইভ। ৰিপ্ৰাইভৰ জৰিয়তে প্ৰেচিডেণ্টে কিছুদিনৰ বাবে তেওঁৰ শাস্তি ষ্টে কৰিব পাৰে আৰু এইটো বিশেষকৈ দিয়া হয় ডেথ চেণ্টেন্সৰ ক্ষেত্ৰত। বাকী ৰিস্পাইটটো অৰ্থ হৈছে বিশেষ কাৰণত তেওঁৰ যি চেণ্টেন্স আছে সেইটো কমাই দিয়া বা তেওঁৰ যি শাস্তি আছে তাৰ নেচাৰ চেঞ্জ নকৰাকৈ মাথো কিছুদিনৰ বাবে কমাই দিয়া। আৰু ইয়াতে চি অপশ্যন দিছে কমিউটেশ্যন। কমিউটেশ্যন হৈছে লাইটাৰ ওৱান ৰিগৰিয়াছ ইমপ্ৰিজনমেণ্ট বাই বি কমিটেড টু চিম্পল ইমপ্ৰিজনমেণ্ট। নেক্সট কুৱেশ্যন 265 নম্বৰ দি প্ৰেচিডেণ্ট এপইণ্ট দি মেম্বাৰ অফ দি ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন UPSC এণ্ড দি চেয়াৰমেন অফ দি UPSC কেন দি প্ৰেচিডেণ্ট অলছ' ৰিমুভ দেম। প্ৰেচিডেণ্টে UPSCৰ চেয়াৰমেন নিয়োগ কৰিব পাৰে আৰু মেম্বাৰসকলক নিয়োগ কৰিব পাৰে কিন্তু প্ৰেচিডেণ্টে তেওঁলোকক আঁতৰাব পাৰেনে বুলি সুধিছে আৰু ইয়াতে এ অপশ্যন আছে য়েছ এট এনি টাইম এণ্ড এট দিয়াৰ অন ডিছক্ৰিশ্যন। বি দিছে য়েছ বাট অনলি আফটাৰ এন ইনকুৱাৰী বাই দি সুপ্ৰিম কোৰ্ট ফাইণ্ড দেম গিল্টি অফ মিছবিহেভিয়াৰ্ছ। চি দিছে নো দে কেন অনলি বি ৰিমুভ বাই এ স্পেচিয়েল মেজৰিটি অফ দি কাউন্সিল অফ মিনিষ্টাৰ্ছ। ডি দিছে নো দে কেন অনলি বি ৰিমুভ বাই এ ৰিজলিউশ্যন পাছ বাই পাৰ্লিয়ামেণ্ট। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি য়েছ but only after an inquiry by the Supreme Court find them guilty of misbehaviors. Supreme Court যদি UPSC চেয়াৰমেনক গিল্টি হিচাপে পায় তেতিয়াহ'লে প্ৰেচিডেণ্টে তেওঁক ছাৰ্ভিচৰ পৰা আঁতৰাব পাৰে। সেয়েহে আমাৰ ৰাইট এনচাৰটো হ'ব বি। নেক্সট কুৱেশ্যন 266 নম্বৰ হোৱাট ইজ দি প্ৰচিডিঅ'ৰ ফৰ দি ৰিমুভেল অফ এ জাজ অফ দি সুপ্ৰিম কোৰ্ট অৰ হাইকোৰ্ট। সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ জাজক ৰিমুভ কৰাৰ প্ৰচেছ কি বুলি সুধিছে। এ দিছে বাই দি চিফ জাষ্টিছ অফ ইণ্ডিয়া। বি দিছে by the president after an addresses by both house of parliament has been presented to him in the same session. C by a simple majority vote in both house of parliament. D
by the president on their own initiative. Here right answer to be by the president after an address by both house of parliament has been presented to him in the same session. Next question 267 number president can dissolve the Lok Sabha. President ketia Lok Sabha bhongo koribo pare boli hudise. Yate A option se at any time at their own discretion which say only when a no confidence motion is passed against the council of ministers. See this no the advice of the council of ministers headed by the prime ministers. This is only at the end of 5-year terms. Your right answer to C on the advice of the council of ministers headed by the prime minister. Council of minister advice mote hai president Lok Sabha dissolve koribo pare. B option dice no confidence motioner জৰিয়তে Lok Sabha dissolve কৰিব পৰা নাযায় ইয়াৰ জৰিয়তে council of minister হে dissolve কৰা হয় next question 268 number in the president election the value of the vote of a member of state legislative assembly is calculated based on presidenter electionত state legislative assembly বা MLA সকলৰ vote কেনেকৈ calculate কৰা হয় বুলি সুধিছে এলছে the total member of MLAs in that state with the population of the state as per the latest census. See this the number of voters the MLA received in their constituency election. This the total population of the state divided by the number of elected MLAs multiplied by a factor of 1000. Here right answer to the total population of the state divided by the number of elected MLAs multiplied by a factor of 1000. Next question 269 number. The president power to grant pardon, commutation, reprieve and respite is a part of their president the pardoning power আছে হেতু তেও কি পাৱাৰ হদিছে এট is a legislative power, b is a judicial power, c is a executive power, d is a emergency power. ইয়াৰ ৰাইট আনসাৰ টো আছে executive power. প্ৰেসিডেন্টৰ যি pardoning power আছে আৰু pardoning powerৰ ভিতৰত পৰে commutation, reprieve, respite ইত্যাদি আৰু এইকেইটা পৰে executive power under. Next question 270 number. A resolution for the impeachment of the president can be passed by the investigating house by a majority of president of atorabor babe ji impeachment ana hoy hey impeachment of resolution khon anibor babe kiman hoyko member voter provision hoy boli hodise aru yate it is a simple majority of the members present and voting be dise 2/3 of the total member of the house. C is 2/3 of the member present and voting. D is simple majority of the total member of the house. Your right answer to be 2/3 of the total membership of the house. Houseor total member 2/3 member সন্মতিৰ প্ৰয়োজন হয় প্ৰেসিডেন্টৰ impeachment আনাৰ বাবে. Next question 271 number. The president power to issue an ordinance is subject to the limitation that presidentৰ যি ordinance আনাৰ power আছে হেতু কি হে limitation আনে বুলি সুধিছে. It can be issued only in case of national emergency. B say it must be laid before both house of parliament and cease to operate after 6 weeks for the assembly of parliament. C say it can only be issued on the advice of the prime minister, not the council of ministers. D say it can be issued only on the matter of the union list. Your right answer to B. It must be laid before both house of the parliament and cease to operate after 6 weeks from the reassembly of parliament. President ji ordinance ane he ordinance সংসদৰ অধিৱেশন চলি নাথাকিলে আনে আৰু সংসদৰ যেতিয়া অধিৱেশন আৰম্ভ হোৱাৰ 6 সপ্তাহলৈকে ই কাৰ্যক্ষম হৈ থাকে যদি 6 সপ্তাহৰ ভিতৰত ই পাৰ্লিয়ামেন্টত পাছ নহয় তেতিয়াহলে এখন ডিজলভ হৈ যায় নেক্সট কোৱেশ্চন 272 নম্বৰ who was the first president of India ভাৰতবৰ্ষৰ প্ৰথম প্ৰেসিডেন্ট কোন বুলি সুধিছে আৰু ইয়াতে অপচন দিছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বি দিছে ভিভি গিৰি সি দিছে ডক্টৰ এছ ৰাধাকৃষ্ণন ডি দিছে জৱাহৰলাল নেহৰু ইয়াৰ ৰাইট আনসাৰ হ'ব এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতবৰ্ষৰ প্ৰথমজন নিৰ্বাচিত প্ৰেসিডেন্ট যদি নিৰ্বাচিত বুলি নুহুতে তেতিয়াহলে বেলেগ হ'ব কিন্তু নিৰ্বাচিত হলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু তেওঁৰ কাৰ্যকাল আছিল 1950 চনৰ পৰা 1962 চনলৈ তাৰ উপৰি ভিভি গিৰি তেওঁৰ সম্পূৰ্ণ নাম হৈছে বৰাহাগিৰি ভেংকটাগিৰি আৰু তেওঁৰ কাৰ্যকাল আছিল 24 আগষ্ট 1969 ৰ পৰা 24 আগষ্ট 1974 লৈ আৰু সি অপচন দিছে ডক্টৰ এছ ৰাধাকৃষ্ণন বা সৰ্বপল্লী ৰাধাকৃষ্ণন তেওঁ সেকেন্ডজন প্ৰেসিডেন্ট আছিল ইণ্ডিয়াৰ আৰু তেওঁৰ কাৰ্যকাল আছিল 13 মে 1962 ৰ পৰা 13 মে 1967 লৈ আৰু জৱাহৰলাল নেহৰু দিছে ডি অপচনটো তেওঁ আছিল পিএম আৰু তেওঁ প্ৰথমজন পিএম আৰু যিজনে 17 বছৰ কাল পিএম হৈ কটাইছে আৰু ভাৰতবৰ্ষৰ হিষ্ট্ৰীত বৰ্তমানলৈকে তেওঁ লংগেষ্ট বা আটাইতকৈ বেছি টাইম পিএম হৈ থকা ব্যক্তি আৰু তেওঁৰ কাৰ্যকাল আছিল
15 আগষ্ট 1947 পৰা 27 মে 1964। নেক্সট কুৱেশ্যন 273 নম্বৰ, হু ৱাজ দ্য অনলি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া টু বি ইলেক্টেড আনঅপ'জ? কোনজন ভাৰতৰ প্ৰেচিডেণ্ট যিগৰাকীয়ে তেওঁ কোনো অপজিশ্যন নোহোৱাকৈ ইলেক্ট হৈছে বুলি সুধিছে। এ দিছে ফখৰুদ্দিন আলী আহমেদ, বি দিছে নীলম সঞ্জীৱ ৰেড্ডি, চি দিছে ডক্টৰ এছ ৰাধাকৃষ্ণন, ডি দিছে জাকিৰ হুছেইন। ইয়াৰ ৰাইট এনচাৰটো হ'ব নীলম সঞ্জীৱ ৰেড্ডি। নীলম সঞ্জীৱা ৰেড্ডিয়ে আনঅপ'জলি ইলেক্ট হৈছে। তেওঁ আছিল 6 নম্বৰজন প্ৰেচিডেণ্ট ভাৰতবৰ্ষৰ আৰু তেওঁৰ ইলেকশ্যনৰ সময়ত সকলোবোৰ কেণ্ডিডেটে নমিনেশ্যন উইথড্ৰ কৰি লৈছিল, সেয়েহে তেওঁ আনঅপ'জলি বা কোনো অপজিশ্যন নোহোৱাকৈ উইনাৰ হৈছিল। ডি অপশ্যনটো হৈছে জাকিৰ হুছেইন। জাকিৰ হুছেইন হৈছে তৃতীয়গৰাকী ব্যক্তি ভাৰতবৰ্ষৰ প্ৰেচিডেণ্ট হোৱা আৰু তেওঁৰ কাৰ্যকাল আছিল 13 মে 1967 টু 3 মে 1969। নেক্সট কুৱেশ্যন 274 নম্বৰ, হু ৱাজ দি ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতবৰ্ষৰ কোন প্ৰথম মহিলা প্ৰেচিডেণ্ট আছিল বুলি সুধিছে। এ দিছে প্ৰতিভা পাটিল, বি দিছে সৰোজিনী নাইডু, চি দিছে সুষমা স্বৰাজ, ডি দিছে ইন্দিৰা গান্ধী। ইয়াৰ ৰাইট এনচাৰটো এ প্ৰতিভা পাটিল। প্ৰতিভা পাটিলে আছিল ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা প্ৰেচিডেণ্ট আৰু তেওঁ 12তম প্ৰেচিডেণ্ট আছিল। তেওঁৰ কাৰ্যকাল আছিল 2007 চনৰ পৰা 2012 চনলৈ। তাৰোপৰি ইন্দিৰা গান্ধী হৈছে প্ৰথমজন মহিলা প্ৰাইম মিনিষ্টাৰ। তেওঁৰ কাৰ্যকাল আছিল 1966 পৰা 1977 আৰু পিছত পুনৰবাৰ হৈছিল 1980 পৰা 1984। নেক্সট কুৱেশ্যন 275 নম্বৰ, হুইচ অফ দ্য ফলোইং প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ডাই ইন অফিচ? কোনজন প্ৰেচিডেণ্ট তেওঁৰ অফিচৰ কাৰ্যকালতে মৃত্যুবৰণ কৰিছিল বুলি সুধিছে। ইয়াতে এ অপশ্যন আছে আৰ ভেংকটা ৰামন, বি দিছে কে আৰ নাৰায়ণ, চি দিছে APJ আব্দুল কালাম, ডি দিছে ডক্টৰ জাকিৰ হুছেইন। ইয়াৰ ৰাইট এনচাৰটো ডি ডক্টৰ জাকিৰ হুছেইন। ডক্টৰ জাকিৰ হুছেইনে তেওঁৰ কাৰ্যকালতে মৃত্যুবৰণ কৰিছিল। ইয়াতে এ অপশ্যন আছে আৰ ভেংকটা ৰামন। আৰ ভেংকটা ৰামনৰ সম্পূৰ্ণ নামটো হৈছে ৰামাস্বামী ভেংকটা ৰামন আৰু তেওঁৰ কাৰ্যকাল আছিল 25 জুলাই 1987 টু 25 জুলাই 1992। বি অপশ্যনটো হৈছে কে আৰ নাৰায়ণ, তেওঁৰ কাৰ্যকাল আছিল 1997 টু 2002। আৰু ইয়াতে চি অপশ্যন দিছে APJ আব্দুল কালাম, তেওঁৰ কাৰ্যকাল আছিল 2002 পৰা 2007লৈ আৰু তেওঁ 11তম প্ৰেচিডেণ্ট আছিল ভাৰতবৰ্ষৰ। নেক্সট কুৱেশ্যন 276 নম্বৰ, হু ৱাজ দি ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া টু বি ডিছমিছ বাই এন ইম্পিচমেণ্ট মোশ্যন? ইম্পিচমেণ্ট মোশ্যনৰ জৰিয়তে ডিছমিছ কৰা প্ৰেচিডেণ্টজনৰ সুধিছে কোন হয় আৰু ইয়াতে এ দিছে জ্ঞানী জেইল সিং, বি দিছে VV গিৰি, চি দিছে ফখৰুদ্দিন আলী আহমেদ, ডি দিছে নন অফ দি এবভ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি নন অফ দি এবভ। ভাৰতবৰ্ষৰ এতিয়ালৈকে কোনো এগৰাকী প্ৰেচিডেণ্টে ইম্পিচমেণ্টৰ জৰিয়তে ডিছমিছ কৰা হোৱা নাই। নেক্সট কুৱেশ্যন 277 নম্বৰ, হু ৱাজ দি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ডিউৰিং দি 1975 ইমাৰ্জেঞ্চি? 1975ৰ ইমাৰ্জেঞ্চিৰ সময়ত ভাৰতবৰ্ষৰ প্ৰেচিডেণ্ট কোন আছিল বুলি সুধিছে। এ দিছে ফখৰুদ্দিন আলী আহমেদ, বি দিছে BD জাতি, চি দিছে VV গিৰি, ডি দিছে জাকিৰ হুছেইন। ইয়াৰ ৰাইট এনচাৰটো এ ফখৰুদ্দিন আলী আহমেদ। ফখৰুদ্দিন আলী আহমেদে আছিল ইমাৰ্জেঞ্চিৰ সময়ত ভাৰতবৰ্ষৰ প্ৰেচিডেণ্ট আৰু তেওঁ আছিল ভাৰতবৰ্ষৰ 5th বা 5তম প্ৰেচিডেণ্ট। তেওঁৰ কাৰ্যকাল আছিল 24 আগষ্ট 1974 টু 11 ফেব্ৰুৱাৰী 1977 আৰু তেওঁ ইমাৰ্জেঞ্চি স্বাক্ষৰ কৰিছিল বা ইমাৰ্জেঞ্চিৰ অৰ্ডাৰত স্বাক্ষৰ কৰিছিল আৰু ইমাৰ্জেঞ্চিৰ অৰ্ডাৰ লাগিছিল 25 জুন 1975। নেক্সট কুৱেশ্যন 278 নম্বৰ কুৱেশ্যন, হু ৱাজ দি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ৱেন দি ফাৰ্ষ্ট নিউক্লিয়াৰ টেষ্ট স্মাইলিং বুদ্ধা ৱাজ কণ্ডাক্ট ইন 1974? ভাৰতবৰ্ষৰ প্ৰথমটো নিউক্লিয়াৰ টেষ্ট যিটোৰ নাম হৈছে স্মাইলিং বুদ্ধা, সেইটো কণ্ডাক্ট কৰাৰ সময়ত ভাৰতবৰ্ষৰ প্ৰেচিডেণ্ট কোন আছিল বুলি সুধিছে 1974। এ দিছে ডক্টৰ এছ ৰাধাকৃষ্ণন, বি দিছে ফখৰুদ্দিন আলী আহমেদ, চি দিছে জাকিৰ হুছেইন, ডি দিছে VV গিৰি। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি VV গিৰি। VV গিৰিয়ে আছিল ভাৰতবৰ্ষৰ প্ৰথমটো নিউক্লিয়াৰ টেষ্ট যিটোৰ নাম হৈছে স্মাইলিং বুদ্ধা, সেইটো কণ্ডাক্ট কৰাৰ সময়ত প্ৰেচিডেণ্ট আৰু সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিল ইন্দিৰা গান্ধী। নেক্সট কুৱেশ্যন 279 নম্বৰ, হু ৱাজ দি ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া টু বিকাম প্ৰেচিডেণ্ট? কোনজন ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া পিছলৈ গৈ তেওঁ প্ৰেচিডেণ্ট হৈছিল বুলি সুধিছে। এ দিছে ডক্টৰ জাকিৰ হুছেইন, বি দিছে ডক্টৰ এছ ৰাধাকৃষ্ণন, চি দিছে VV গিৰি, ডি দিছে আৰ ভেংকটা ৰামন। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডক্টৰ এছ ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ভাইচ প্ৰেচিডেণ্টৰ পৰা প্ৰেচিডেণ্ট হৈছে আৰু তেওঁ দুবাৰ ভাইচ প্ৰেচিডেণ্ট আছিল আৰু তেওঁ 1962 প্ৰেচিডেণ্ট হয়। তাৰোপৰি VV গিৰি দিছে, VV গিৰি থাৰ্ড ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, যিজনে 4 নম্বৰজন প্ৰেচিডেণ্ট হৈছিল ইণ্ডিয়াৰ আৰু তেওঁৰ কাৰ্যকাল শেষ হৈছিল 1974। তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ আগে আগে তেওঁ স্মাইলিং বুদ্ধা নামৰ যি ভাৰতবৰ্ষৰ প্ৰথমটো নিউক্লিয়াৰ টেষ্ট তেওঁৰ কাৰ্যকালতে সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন 280 নম্বৰ, হুইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ ফেমাছলি ন'ন এজ দি মিছাইল মেন অফ ইণ্ডিয়া? ভাৰতবৰ্ষৰ কোনজন প্ৰেচিডেণ্টক মিছাইল মেন অফ ইণ্ডিয়া বুলি জনা যায় বুলি সুধিছে আৰু ইয়াতে এ অপশ্যন আছে APJ আব্দুল কালাম, বি দিছে আৰ ভেংকটা ৰামন, চি দিছে জ্ঞানী জেইল সিং, ডি দিছে প্ৰণৱ মুখাৰ্জী। ইয়াৰ ৰাইট এনচাৰটো হ'ব APJ আব্দুল কালাম। APJ আব্দুল কালামকে মিছাইল মেন অফ ইণ্ডিয়া নামেৰে জনা যায়। তেওঁ ভাৰতবৰ্ষৰ 11তম প্ৰেচিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰোপৰি জ্ঞানী জেইল সিং আছিল 7মজন
প্ৰেছিডেণ্ট ভাৰতবৰ্ষৰ আৰু তেওঁৰ কাৰ্যকাল আছিল 25 জুলাই 1982 পৰা 25 জুলাই 1987। ডি অপশ্যনটো দিছে প্ৰণৱ মুখাৰ্জী। প্ৰণৱ মুখাৰ্জী 13তম প্ৰেছিডেণ্ট আছিল। তেওঁৰ কাৰ্যকাল আছিল জুলাই 25, 2012 পৰা 25 জুলাই 2017। চ' আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজতো চেনেলটো শ্বেয়াৰ কৰি দিব। আজিলৈ পুনৰ এটি নতুন ভিডিঅ' লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।